একাপ চাহ আৰু এটা ভোল। আজি এটা কাহিনীৰ জৰিয়তে তোমালোকক কিছুমান হিন্দী কথা শিকাম আৰু এই কাহিনীটোৰ নাম মই থৈছোঁ একাপ চাহ আৰু এটা ভোল। এটা ল'ৰাই চাহ দিবলৈ যাওঁতে এজনী ধনী মাইকী মানুহৰ লগত খুন্দা লাগি যোৱাত কি পৰিস্থিতি হ'ল সেই বিষয়ে আজি এটা কাহিনীৰ জৰিয়তে তোমালোকক হিন্দী শিকাম। গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে। এই ভিডিঅ'ৰ পৰা তোমালোকে বহু কিছুমান কথা শিকিব পাৰিবা। এতিয়া আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। সকলোৱে মনোযোগেৰে চাবা দেই। আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া। চোৱা, মই হোটেলত বহি চাহ খাই আছিলোঁ। তেনেতে দেখা পালোঁ কৰ্মচাৰীয়ে আকৌ আন কাৰোবাৰ বাবে ট্ৰেত চাহৰ কাপকেইটা লৈ আহিছিল। বুজিছানে? এইটো এটা প্ৰথম ভাগ দেই। তাৰপিছত তলৰ ভাগটো দি আছোঁ আকৌ। তেতিয়াই হঠাৎ সি খুন্দা খাই গৈছিল এজনী মাইকী মানুহৰ লগত আৰু চাহৰ কাপ পৰি মানুহজনীৰ শাৰীখন লেতেৰা হৈ গৈছিল, মানে ভিজি গৈছিল দেই। ইয়াৰ পিছত আকৌ তলৰখিনি দি আছোঁ, মই ভাগ ভাগ কৰি দি আছোঁ যাতে ভাগ ভাগ কৰি আকৌ তোমালোকক বুজাই দিম দেই। মানুহজনীয়ে এখন দামী শাৰী পিন্ধি আছিল আৰু তাৰ লগতে চশমা, ঘড়ী আদিৰ পৰাও দেখোঁতে তেওঁক বহুত ডাঙৰ পৰিয়ালৰ আৰু ধনী যেন লাগিছিল। বুজি পাইছানে? আজি এনেকৈ কাহিনীৰ দৰে বুজাইছোঁ দেই। ইয়াক এতিয়া হিন্দীতে কৈ লওঁ, তাৰপিছত শব্দকেইটাৰ অৰ্থ বুজাই দিম। मैं होटल में बैठकर चाय पी रहा था, तभी देखा कि एक कर्मचारी ने फिर किसी और के लिए ट्रे में चाय के कप लेकर आ रहा था। এইটো হ'লগৈ প্ৰথম ভাগ দেই। এতিয়া এই প্ৰথম ভাগৰ শব্দ অৰ্থবিলাক আমি জানি লওঁ, তাৰপিছতে আকৌ পিছৰ কাহিনীটো শিকাম দেই। চোৱা, এতিয়া অসমীয়াত চোৱা, মই দাগ দিছোঁ চোৱা, হোটেলত বহি মানে কি দিছোঁ হিন্দীতে? হোটেল মে বেঠকৰ। বুজি পালানে? চাহ খাই আছিলোঁ মানে কি কোৱা হ'ল হিন্দীতে? চাই পি ৰহা থা। বুজি পালানে? তেনেতে দেখা পালোঁ মানে কি কৈছিলোঁ হিন্দীত? তভি দেখা কি, এনেকৈ ক'লোঁ দেই। তাৰপাছত চোৱা, কৰ্মচাৰী। কৰ্মচাৰী মানে হিন্দীটো কৰ্মচাৰীয়ে বুলি কোৱা হয় দেই। কৰ্মচাৰীয়ে মানে কৰ্মচাৰী নে দিলোঁ। আকৌ আন কাৰোবাৰ মানে ফিৰ কিছি অৰ, লৈ আহিছিল মানে লেকৰ আ ৰহা থা, এনেকৈ বুজোৱা হ'ল দেই। তাৰপিছত চোৱা আকৌ নেক্সট কাহিনীত কি আছিলে? তেতিয়াই হঠাৎ সি খুন্দা খাই গৈছিল এজনী মাইকী মানুহৰ লগত আৰু চাহৰ কাপ পৰি মানুহজনীৰ শাৰীখন লেতেৰা হৈ গৈছিল। তাকে আকৌ হিন্দীত দি আছোঁ। ইফালে চোৱা, তভি অচানক वह टकरा गया एक महिला से और चाय के कप गिर गया जिससे महिला की सारी गंदी हो गई थी। এতিয়া আমি কি কৰিম? ইয়াৰ শব্দকেইটা অৰ্থ বুজাই দিম প্ৰথমে, তাৰ পাছত তোমালোকক গোটেই কাহিনীটো আকৌ বুজাই দিম দেই। চোৱা, তেতিয়াই, অসমীয়াত তেতিয়াই দিছোঁ, হিন্দীত তভি। হঠাৎ মানে হ'লগৈ হিন্দীত অচানক। বুজি পালানে? অচানক ৱহ, খুন্দা খাই গৈছিল মানে টকৰা গয়া। ইয়াত থাটো মই দিয়া নাই লগত, হা, এইটো হেৰিৰ লগত কাহিনীৰ লগত মিলিব লাগিব নহয়। মাইকী মানুহৰ লগত মানে মহিলা আছে, খালি মহিলা আছে দিলোঁ হিন্দীত। এইকেইটা তোমালোকে এনেকৈ ক'বলৈ শিকিবলৈ চেষ্টা কৰিবা দেই। কাপ পৰি মানে গিৰ গায়া, পৰি যোৱাকে কি বুলি কোৱা হয়? গিৰ গায়া দেই, কাপ গিৰ গায়া। চাৰি মানে শাৰী, অসমীয়াত শাৰী বুলি কোৱা হয়, হিন্দীত চাৰি বুলি কোৱা হয়। লেতেৰা মানে গন্ধি। বুজি পালানে? এতিয়া তলত চোৱা, মানুহজনীয়ে এখন দামী শাৰী পিন্ধি আছিল আৰু তাৰ লগতে চশমা, ঘড়ী আদিৰ পৰাও দেখোঁতে তেওঁক বহুত ডাঙৰ পৰিয়ালৰ ধনী যেন লাগিছিল। ইয়াকে হিন্দীত ক'বলৈ হ'লে, उस महिला ने एक कीमती साड़ी पहन रखी थी और साथ ही उसने चश्मे, घड़ी आदि को देखकर वह किसी बड़े और अमीर परिवार की लग रही थी। বুজি পালানে? এতিয়া চোৱা, ইয়াত আমি শব্দকেইটাৰ অৰ্থ জানিলোঁ, তাৰপিছত এটা এটা বাক্যৰ অৰ্থ বুজাই দিম দেই। চোৱা, মানুহজনীয়ে মানে উস মহিলানে বুজালোঁ হিন্দীত দেই। এখন দামী শাৰী মানে কি কৈছিলোঁ হিন্দীত?
এক কিমতি শাৰী বুলি কৈছোঁ দেই, মনত ৰাখিবা। তাৰপিছত চোৱা, পিন্ধি থকাকে কি বুলি কোৱা হয়? পিন্ধি আছিল মানে পহন ৰখি থি। কথাটো বুজি পাইছানে? তাৰপিছত লগতে, লগতে মানে কি কৈছোঁ মই? সাথ হি। চশমাক চশমা বুলিয়ে কোৱা হয় হিন্দীত, চশমে দেই। ঘড়ীক ঘড়ী বুলিয়ে কোৱা হয়, হিন্দীটো ঘড়ী বুলিয়ে কোৱা হয় দেই। তাৰপিছত চোৱা, পৰিয়াল দি দিওঁ। পৰিয়ালৰ মানে পৰিবাৰ কি, ৰটো আছে নহয় লগত, কাৰণে কি হৈ গ'ল দেই। ধনী মানে অমিৰ বুলি কোৱা হ'ল। এতিয়া বুজি পালানে? এতিয়া গোটেই ইয়াৰ অসমীয়া আৰু হিন্দীৰ দুটাৰ কাহিনীৰ মাজত মই অৰ্থটো বুজাই দিছোঁ। এতিয়া এটা এটা বাক্য শিকাই দিম যাতে তোমালোকে হিন্দী কথাটো ভালকৈ বুজি পোৱা। চোৱা, মই হোটেলত বহি চাহ খাই আছিলোঁ, মানে मैं হোটেল में बैठकर चाय पी रहा था। তেনেতে দেখা পালোঁ কৰ্মচাৰীয়ে, মানে তভি দেখা কি এক কৰ্মচাৰী নে। বুজি পাইছানে? আকৌ আন কাৰোবাৰ বাবে ট্ৰেত, মানে फिर किसी और के लिए ट्रे में চাহৰ কাপ কেইটা লৈ আহিছিল, মানে চাय के कप लेकर आ रहा था। তেতিয়াই হঠাৎ সি খুন্দা খাই গৈছিল, মানে কি কৈছিলোঁ? তভি অচানক ও টকৰা গয়া বুলি কৈছিলোঁ দেই, মনত ৰাখিবা। এজনী মাইকী মানুহৰ লগত, মানে কি দিছিলোঁ? এক মহিলা সে। বুজি পালানে? আৰু মানে অৰ দেই। চাহৰ কাপ পৰি মানুহজনীৰ হাৰি, মানে চাय কে কপ গিৰ কে, ইয়াত গিৰ গয়া বুলি দিয়া মিলাইছোঁ দেই কাহিনীটো। জিসছে মহিলা কি শাৰী খন লেতেৰা হৈ গৈছিল, মানে জিসছে মহিলা কি শাৰী গন্দি হৈ গই থি। এনেকুৱা বুজালোঁ দেই। তাৰপিছত চোৱা, আকৌ আমি অসমীয়াত, মানুহজনীয়ে এখন দামী শাৰী পিন্ধি আছিল, মানে হিন্দীত কি কৈছোঁ? উস মহিলা নে বা মহিলা নে এক কিমতি শাৰী পহন ৰখি থি। ইয়াত উস শব্দটোৰ অৰ্থ অসমীয়াত দিয়া নাই দেই, উস মানে সেই। চশমা ঘড়ী আদিৰ পৰাও দেখোঁতে, মানে কি কৈছিলোঁ? और साथ ही उसके चश्मे ঘড়ী আদি কো দেখকৰ, এনেকুৱা বুজালোঁ দেই। তেওঁক বহুত ডাঙৰ পৰিয়ালৰ আৰু ধনী যেন লাগিছিল, মানে কি কৈছিলোঁ? কিছি বড়ে और अमीर परिवार की लग रही थी। তেওঁক চাই কিনি এনেকৈ ধনী মানুহৰ লাগিছিল দেই। শব্দকেইটা অৰ্থ জনাটো দৰকাৰ দেই। আকৌ কেইটা কাহিনী দিছোঁ, পিছৰ কাহিনীটো চোৱা। তেওঁ খঙতে কৰ্মচাৰী ল'ৰাটোক ডাঙৰ ডাঙৰ চকুৰে চালে আৰু ইংলিছত কেইটামান গালি দিলে। বুজি পাইছানে কথাটো? ইয়াক আকৌ হিন্দীত বুজাই দি আছোঁ চোৱা। उसने गुस्से में कर्मचारी लड़के को बड़े बड़ी आँखों से देखने लगी और अंग्रेजी में कुछ गालियाँ दी। কথাটো বুজি পাইছানে? তেতিয়া ল'ৰাটোৱে ক'লে, মেম মোক ক্ষমা কৰি দিব, মই জানি বুজি পেলোৱা নাই, এনেকৈ ক'লে কৰ্মচাৰীটোৱে। তাকে হিন্দীত আকৌ দি আছোঁ চোৱা। तब लड़के ने कहा, मैम मुझे माफ़ कर दीजिए, मैंने जानबूझकर नहीं गिराया। এনেকৈ ক'লে। বুজি পাইছানে কথাটো? একটা মানে হোটেলৰ কাহিনী দিছোঁ আৰু আজি। এবাৰ সেই অসমীয়াত দিছোঁ, এবাৰ হিন্দীত দিছোঁ দেই, যাতে তোমালোকে হিন্দীত ক'বলৈ মানে অসুবিধা নহয়। তাৰপিছত মেমে ক'লে, মেম কি ক'লি? সকলো কথাতে ক্ষমা কৰিব নোৱাৰি, বুজিছ? তই এই কাপোৰৰ দাম জাননে? এনেকৈ মানে খঙতে ক'লে মাইকী মানুহজনীয়ে। তাকে হিন্দীত আকৌ বুজাই দি আছোঁ চোৱা। मैम क्या कहा? हर बात पर माफ नहीं किया जा सकता, समझे? तुम्हें पता है? बात तुझे पता है दे, तुझे पता है इस कपड़े की कीमत कितनी है? এনেকৈ মানে খঙতে ক'লে মাইকী মানুহজনীয়ে। এতিয়া আমি প্ৰথমে ইয়াৰ শব্দকেইটা অৰ্থ জানিলোঁ, তাৰপিছত আকৌ
পাছৰ কাহিনীটো শিকাম দেই এতিয়া চোৱা ইয়াত ওপৰৰ পৰা চোৱা তেওঁ খঙতে মই তলত দাগ দিছোঁ চাই লোৱা দেই তেওঁ খঙতে মানে উষ্ণে গুচ্ছেমে বুজি পালানে ল'ৰাটোক মানে লড়কে কো বুজালো দেই তাৰপিছত চোৱা ডাঙৰ ডাঙৰ মানে হিন্দীত কি কোৱা হ'ল বৰে বা বৰি বৰি দেই এইটো লিখা অলপ হেৰি হৈ গ'ল বৰি বৰি হ'ব লাগিছিল দেই চোৱা চকুৰে চালে চকুৰে মানে আখচে বুজি পালানে ইংলিছত মানে আমি যদি কওঁ অসমীয়াত হিন্দীত কি কোৱা হয় অংগ্ৰেজী মে এইটো চাই ল'বা দেই গালিক মানে কি কোৱা হয় গালিয়া বা দাতা বুলিও কোৱা হয় দেই তেতিয়া ল'ৰাটোৱে তেতিয়া মানে হিন্দীত কোৱা হয় টপ বুজি পালানে ল'ৰাটোৱে মানে লড়কে নে এনেকুৱা কোৱা হয় তাৰ পাছত চোৱা মোক ক্ষমা মানে মুঝে মাফ এনেকুৱা কোৱা হয় তাৰপিছত চোৱা জানি বুজি মানে হিন্দীত কি কোৱা হয় জান বুঝকৰ মনত ৰাখিবা তাৰপিছত এতিয়া পেলোৱা মানে কিবা এটা পেলাই দিয়া যে তাকে কোৱা হয় দেই তাকে হিন্দীত কোৱা হয় গিৰায়া বুজি পালানে তাৰপিছত তলত চোৱা আকৌ কি কলি মানে কিয়া কহা সকলো কথাতে মানে কোৱা হয় হৰ বাত পৰ বুজি পালানে তাৰপিছত বুজিছ বুলি ক'লো হা অসমীয়াত যদি কোৱা হয় বুজিছ তেতিয়াহ'লে হিন্দীত সমঝে এনেকৈ কোৱা হয় দেই তাৰপিছত আকৌ কি আছে এইটো দি দিওঁ কাপোৰ মানে হ'লগৈ কি কাপড়ে এতিয়া বুজি পালানে কাহিনীটো নে আৰু বুজাবলৈ বাকী আছে দাম মানে কিমত বুজি পালানে এতিয়া শব্দকেইটা অৰ্থ জানি লোৱা এতিয়া এটা বাক্যৰ অৰ্থ জানিম দেই চোৱা তেওঁ খঙতে কৰ্মচাৰী ল'ৰাটোক মানে উষ্ণে গুচ্ছে মে কৰ্মচাৰী লড়কে কো বুজালো ডাঙৰ চকুৰে চালে আৰু মানে বৰি আখোচে দেখনে লগি মানে চাবলৈ ধৰিলে এনেকুৱা কোৱা হয় দেই হিন্দীত কিন্তু এইটো কাহিনীটো মিলাবলৈ এনেকুৱা দিছোঁ মই ইংলিছত কেইটামান গালি দিলে মানে অংগ্ৰেজী মে কুছ গালিয়া দি বুজি পালানে কথাটো তেতিয়াই তাৰপিছত চোৱা তেতিয়াই ল'ৰাটোৱে ক'লে তব লড়কে নে কহা মেম মোক ক্ষমা কৰি দিব মানে মেম মুঝে মাফ কৰ দিজিয়ে মই তাৰপিছত তলত চোৱা আকৌ মই জানি বুজি পেলোৱা নাই মানে চাহ পেলাই দিছে যে তাকে বুজাইছোঁ দেই মেনে জান বুঝকৰ নাহি গিৰায়া বুলি ক'লে তাৰপিছত চোৱা মেমে ক'লে কি ক'লি সকলো কথাতে ক্ষমা কৰিব নোৱাৰি বুজিছ মানে কিয়া কহা হৰ বাত পৰ মাফ নাহি কিয়া যা সকতা সমঝে এনেকৈ মানে ক'লে অলপ খঙেৰে ক'লে মাইকী মানুহজনে দেই তোৰ খং উঠিবই হয় নহয় চাহ পৰি গৈছে যে আচ্ছা তাৰ পাছত তলত চোৱা এই কাপোৰৰ দাম জাননে তই এনেকৈ বুলি ক'লে তই এই কাপোৰৰ দাম জাননে মানে খঙতে ক'লে तुझे पता है इस कपड़े की कीमत कितनी है এনেকুৱা কোৱা হ'ল দেই বুজি পালানে সকলোৱে যোনে বুজি নোপোৱা আকৌ কমেণ্ট কৰি সুধিবা দেই তাৰপিছত আমি কি কৰিম আকৌ কাহিনীটোলৈ যাম গালি খাই ল'ৰাটোৱে ক'লে হ'ব মেম আপুনি যদি কয় মই এতিয়া আপোনাৰ শাড়ীখন ধুই দিব পাৰোঁ এনেকৈ ক'লে তো ইয়াকে হিন্দীত দিলোঁ गाली सुनकर लड़के ने कहा ठीक है मैम अगर आप कहे तो मैं अभी आपकी साड़ी धो देता हूँ এনেকৈ ক'লে কাৰণ উপায় নাই আৰু হয় নহয় তাৰপিছত আকৌ ক'লে কি ইয়াৰ বাহিৰে আপুনি যিমানেই চিঞৰ বাখৰ নকৰক কিয় মই আৰু একো কৰিব নোৱাৰোঁ ল'ৰাটোৱে এনেকৈ ক'লে ডাইৰেক্ট কৈ দিলে ইয়াক আকৌ হিন্দীত বুজাই আছোঁ চোৱা हिंदीत इसके अलावा आप
चाहे जितने भी चिल्लाए या डांटे मैं और कुछ नहीं कर सकता ল'ৰাটোৱে এনেদৰে ক'লে তাৰপিছত অলপ চিন্তা কৰাৰ পিছত মানুহজনীয়ে ক'লে হ'ব তুমি ধুই আনা ভুলটো মানুহৰ হৈয়েই হ'ব যোৱা এনেকৈ ক'লে মানে খংটো শেষ হৈ গ'ল মানে ল'ৰাটোৱে অলপ হেৰি টান কথা ক'লে নহয় সি একেবাৰে কিবা হৈ গ'ল আৰু নৰমকৈ নম্ৰ হৈ গ'ল দেই ইয়াকে আকৌ হিন্দীত বুজাই আছোঁ চোৱা थोड़ा सोचने के बाद उस महिला ने कहा ठीक है तुम धोकर ले आओ गलती इंसान से ही होती है चलो जाने दो এনেকৈ ক'লে ইয়াত চোৱা এতিয়া আমি শব্দকেইটাৰ অৰ্থ জানি ল'ম প্ৰথমে অলপ দীঘলকৈ শব্দকেইটাৰ অৰ্থ দি দিওঁ দেই চোৱা গালি খাই ল'ৰা মানে কি কোৱা হ'ল গালি सुनकर लड़के ने বুলি বুজালো বুজি পালানে আপুনি যদি কয় মানে अगर आप कहे तो चुआ दाग दीजिए अगर आप कहे तो तार पास चुआ धुई दीब पारो माने धो देता हूँ माने धो दे सकता हूँ बोली कोआ নহল दे यार बाहिरे माने इसके अलावा तार पिছত चुआ চিঞৰ বাখৰ আমি কৰোঁ নহয় তাকে হিন্দীত কি কোৱা হয় চিল্লা ইয়া ডাটে এনেকুৱা মানে দুটা শব্দত হৈ যায় দেই তাৰপিছত চোৱা চিন্তা কৰাৰ পিছত মানে থোড়া সোচনে কে বাদ তাৰপিছত তুমি ধুই আনা মানে কি দিলোঁ মই তুম ধোকৰ লে আও আনা মানে আও দেই ভুলটো মানে কি ক'লো গলতি ভুল মানে গলতি কোৱা হয় মানুহৰ মানে ইনসান হ'ব যোৱা মানে চলো জানে দো মানে এৰা আৰু কথাটো বাদ দিয়া এনেকৈ কোৱা হ'ল দেই তেতিয়া আজি ভিডিঅ'টো মানে অলপ কাহিনী দৰে দিছোঁ তোমালোকে যদি ভাল লাগিছে লাইক এটা দিবা আৰু যদি প্ৰথমবাৰ এই চেনেলত চাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা এইটোতো জানাই গতিকে আজি ইমানতে হামি মাৰো দেই